বাস্কা সদৌ অসম চৰকাৰী NPS কৰ্মচাৰী সংস্থাৰ বাস্কা জিলা সমিতিয়ে এখন আলোচনা পাতিছিলে। মূলত বিষয় হৈছে যে NPS বিৰোধী যিখন সংগ্ৰাম আছে তাতে BTRৰ নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত আমি কেনেকৈ আগবঢ়াই লৈ যাওঁ সেইটোৰ বিষয়ত আলোচনা কৰাৰ কাৰণে আজি সভাখন হৈছিলে। এই গুৰুত্বপূৰ্ণ সভাখনত আমি 3-4টা বিষয় আমি আলোচনা কৰিলোঁ। বিশেষকৈ আমি এটা সিদ্ধান্ত গ্ৰহণ কৰিছোঁ বাস্কা জিলাৰ পৰা যে UPSৰ ব্যৱস্থাৰ ক্ষেত্ৰত আমি কোনোদিনে সৈমান নহওঁ। এই মুহূৰ্তত UPSৰ যিখিনি কথা আছে সেইটো তাত NPSৰ নিচিনাই খুব ডাঙৰ এটা শংকা আমাৰ জড়িত হৈ আছে। গতিকে যেতিয়ালৈকে তাৰ মডিফিকেশ্যন নহয়, OPSৰ গোটেইকেইটা সুবিধা যেতিয়ালৈকে নাহে তেতিয়ালৈকে OPS ব্যৱস্থাটোকে আমাক লাগে বুলি আমি আকৌ এটা সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। আৰু এই সংগ্ৰামখন অধিক ত্বৰান্বিত কৰাৰ বাবে আমি সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। অনাগত সময়ত BTRৰ ইলেকশ্যনৰ আগে আমি BTRৰ ইয়াতে ৰাজনৈতিক দলসমূহৰ মাজত এখন অভিৱৰ্তনৰ কথা চিন্তা কৰিছোঁ আৰু তেওঁলোকক আমি স্পষ্টভাৱে এই প্ৰস্তাৱটো দিম যে যিসকলে আমাক OPSৰ পক্ষত সমৰ্থন জনাব তেওঁলোকৰ ক্ষেত্ৰতে আমি কৰ্মচাৰীসকল আৰু তেওঁলোকৰ পৰিয়ালবৰ্গই ভোটদানৰ কাৰণে চিন্তা চৰ্চা কৰিব। গতিকে তেওঁলোকে যাতে অতি সোনকালে এই ক্ষেত্ৰত নিজৰ যিটো মৌনতা ভংগ কৰে। আমি বুজি পাইছোঁ যে অসমৰ চৰকাৰৰ গভৰ্ণৰৰ হাতত যিটো পাৱাৰ আছে গ্ৰেড 3 গ্ৰেড 4 এমপ্লয়িজৰ কাৰণে BTRৰ অথৰিটিৰ ওচৰত একেই তেওঁলোকৰ অধিকাৰ আছে। গতিকে তেওঁলোকে ইচ্ছা কৰিলে BTRত থকা গ্ৰেড 3 গ্ৰেড 4 সকলক OPS প্ৰদান কৰিব পাৰে। আৰু সেইকাৰণে আজিৰ সভাৰ যোগেদি তেওঁলোকলৈকে আমি এটা বাৰ্তা পঠাইছোঁ। এই বাৰ্তাটো হৈছে যে আপোনালোকে OPS গ্ৰেড 3 গ্ৰেড 4 যিখিনি পাৰে তেওঁলোকে, আৰু যদিহে তেওঁলোকে সৈমান হয় তেতিয়াহ'লে আমাৰ গোটেই অসমেই নহয় গোটেই ভাৰততে এটা আলোড়ন সৃষ্টি হ'ব OPSৰ ক্ষেত্ৰত। অসমৰ চৰকাৰী ব্যৱস্থাটোৱে কেনেকুৱাকৈ ইতিবাচক ভূমিকা লৈছে। দ্বিতীয় কথাটোতে আগত 8-9 আগষ্ট তাৰিখে আমাৰ সদৌ অসম চৰকাৰী NPS কৰ্মচাৰী সংস্থাৰ দ্বিবাৰ্ষিক অধিৱেশন হ'ব। আৰু সেই অধিৱেশনত শাসনত উদ্ধত থকা ব্যক্তিসকল আহিব। আমি আশা কৰিছোঁ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ো আহিব, মাননীয় বিত্তমন্ত্ৰী মহোদয়ো আহিব, আৰু বিভিন্ন চিফ ছেক্ৰেটাৰী বা তেনেকুৱা ধৰণৰ ব্যক্তিসকল আহিব আৰু আহি যাতে আমাক এটা বাৰ্তা প্ৰদান কৰে। আৰু এই বাৰ্তাটো হৈছে যে আমাৰ সকলোৰে অৱসৰী জীৱনৰ সুৰক্ষাৰ স্বাৰ্থত OPS পুনৰ প্ৰৱৰ্তন কৰা। এই বাৰ্তাটোৰ কাৰণেই আমি সংগঠিত হৈছোঁ, ইমান দিনে সংগঠিত হৈ আছিলোঁ আৰু সংগ্ৰামখন আগুৱাই লৈ গৈ আছোঁ। অনাগত 9 আগষ্ট তাৰিখে আমি এক শুভবাৰ্তা অসম চৰকাৰৰ পৰা পাম বুলি আশা কৰিছোঁ। আৰু সেই কাৰণে আমি বাস্কা জিলাৰ বিভিন্ন অঞ্চলৰ পৰা বিভিন্ন ঠাইৰ পৰা অহা বিষয়ববীয়াসকলৰ লগত আমি বাৰ্তালাপ কৰিলোঁ আৰু মোটামুটি আমি সিদ্ধান্ত গ্ৰহণ কৰিছোঁ যে OPSৰ পক্ষত হোৱা এই সংগ্ৰামখন OPS পুনৰ প্ৰৱৰ্তন নোহোৱালৈকে আমি চলাই যাম আৰু তাকে আমি পুনৰ প্ৰতিজ্ঞাবদ্ধ হৈছোঁ। আজি OPS খুব নাই আচলতে আমাৰ অসম চৰকাৰৰ যদি 5 লাখ শিক্ষক কৰ্মচাৰীৰ কথা ভবা যায়, প্ৰায় 1.5 লাখমান 1 পৰা 1.5 লাখহে OPS এই মুহূৰ্তত আছে। বাকী 3.5 লাখৰ ওচৰে পাজৰে NPS আছে। আৰু এই BTR ৰিজিয়নত আমি এটা প্ৰেডিক্ট কৰিছিলোঁ, এটা কেলকুলেশ্যন কৰিছিলোঁ 30,000 পৰা 35,000 আপোনাৰ NPS এমপ্লয়িজ আছে। আৰু তেওঁলোকে কিন্তু বিভিন্ন গাঁৱত আছে, বিভিন্ন ঠাইত আছে। গতিকে আমি সকলোকে সংলগ্ন কৰিছোঁ। আজি বাস্কাৰ পৰাই মাজতে আমি ওদালগুৰি গৈছিলোঁ, এতিয়া পূৰা যাম বিভিন্ন জিলাই আমি গৈ আছোঁ নহয়, আৰু সকলোকে সংগঠিত কৰিবৰ কাৰণে চেষ্টা কৰিছোঁ। সকলো সন্থাংগ এই মুহূৰ্তত আগবাঢ়ি আহিছে OPSটো পুনৰ প্ৰতিষ্ঠাৰ ক্ষেত্ৰত। আৰু এই সংগ্ৰামখন সোনকালে ফলৱতী হ'ব বুলি আমি আশা, আৰু অসম চৰকাৰৰ সোনকালে সৈমান হৈ সকলোকে সুৰক্ষিত ভৱিষ্যত এটা দিব বুলি আমি আশা ৰাখিছোঁ। চাওক, এই নিৰ্বাচনটো হৈছে আচলতে যদিও এই মুহূৰ্তত নিৰ্বাচনৰ কথাটো নেতাকেন্দ্ৰিক হৈ থাকে, কিন্তু আচলতে নিৰ্বাচন হয় আমাৰ প্ৰতিনিধি নিৰ্বাচনৰ কাৰণে, আৰু নিৰ্বাচনৰ দায়িত্ব এজন নাগৰিকৰ দায়িত্ব। গতিকে নাগৰিকজন যদি সুৰক্ষিত নহয়, তেওঁ যিজনক নিৰ্বাচন কৰিব তেওঁৰ কথা নিশ্চয়কৈ ভাবিব। আৰু এই মুহূৰ্তত কৰ্মচাৰীসকলৰ সুৰক্ষা আৰু গ্ৰাম্য অৰ্থনীতিৰ সুৰক্ষাৰ ক্ষেত্ৰত কিন্তু OPSটো অতি প্ৰয়োজনীয়। যিয়ে OPSৰ সপক্ষত অৱস্থান নকৰে তেওঁলোকৰ আমি বিপক্ষত যোৱাত কোনো আপত্তি নাই। এই ক্ষেত্ৰত একদম স্পষ্ট কথা, OPSৰ সপক্ষত নাথাকিলে আমি তেওঁলোকৰ বিপক্ষত যাম। এটা কোন দল কোন ব্যক্তি সেইটো কথা নহয়। আমাৰ প্ৰতিনিধি নিৰ্বাচনৰ সময়ত আমি এইটো আকৌ চিন্তা কৰিম যে OPSৰ সপক্ষত আৰু আমাৰ সুৰক্ষাৰ স্বাৰ্থত কোনে মাত মাতিব। চাকৰিয়াল হোৱাত সহায় কৰাৰ কাৰণে বা
খুব সুন্দৰকৈ আজিৰ মিটিংখন সফল হোৱাত সহায় কৰাৰ কাৰণে আপোনালৈ ধন্যবাদকৈ জ্ঞাপন কৰিছোঁ। এটা নিউজ মিডিয়াত প্ৰদৰ্শন কৰিব, গতিকে নিউজ মিডিয়া পাৰ্চন তেওঁলোলৈ সদশেষত সকলোলৈ আমাৰ চাৰি সংস্থাৰ পৰা সকলো দিশত মই জিলা NPS কমিটিৰ তৰফৰ পৰা ভোট অফ থেংকছ মই অফাৰ কৰিলোঁ আৰু এই কাৰ্যসূচী মই সমাপ্ত বুলি ঘোষণা কৰিছোঁ। ধন্যবাদ জ্ঞাপন কৰিছোঁ আমাৰ জেনেৰেল ছেক্ৰেটাৰী পংকজ ছাৰলৈ। এতিয়া আহি আমাৰ মিটিং এইখিনিতে শেষ হোৱা বুলি মই ঘোষণা কৰিছোঁ। থেংক ইউ। এটা অনানুষ্ঠানিকভাৱে কথা আমাৰ গ্ৰুপবিলাকত পাইছে। আমাৰ যিখন পত্ৰিকা, এই পত্ৰিকাখনক এটা বেলেগ ধৰণৰ ৰূপত আমি প্ৰকাশ কৰিব ওলাইছোঁ, যিটো আপোনাৰ সেইদিনাখনে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে উদ্বোধন কৰিব আৰু কৰিম বুলি তেওঁ কথা দিছে। আৰু সেই পুস্তিকাখন আমি আশা কৰিছোঁ প্ৰত্যেকজন শিক্ষক কৰ্মচাৰীৰ মাজলৈকে যাব, কাৰণ সেইটো এটা ভাল কাম। আৰু মই ভাবিছোঁ যে অতি কমেও 2000-3000 মানুহে সেইখন ব্যৱহাৰ কৰিব। এতিয়া তাৰে এটা ব্যৱস্থা কৰিছিলোঁ, সেইখন আমাৰ প্ৰিণ্টিঙৰ সুবিধাৰ্থে আৰু লগতে আমাৰ এই সংগ্ৰামী সতীৰ্থবিলাকৰো নাম যাতে তাতে যুগুমীয়া হৈ থাকে, সেইটোৰ কাৰণে পাৰ পেজ স্পনচৰিং বুলি এটা বস্তু আমি উলিয়াইছিলোঁ। মানে আমি যিহেতু আজি আছোঁ, ইয়াৰ পিছত হয়তো একেলগে থাকিব কৰিব পাৰে। তাৰ তলত লিখা থাকিব অচ্যুতানন্দ হাজৰিকাৰ সৌজন্য সভাপতি সদৌ অসম বা আমাৰ পংকজ ছাৰ বাস্কা সৌজন্য। আৰু আমি